সুপ্রভাতম শ্রীমদ্ ভগবত গীতামৃত আজি শ্রীমদ্ ভগবত গীতাৰ অক্ষৰ ব্ৰহ্মযোগ নামৰ অষ্টম অধ্যায়ৰ ত্ৰয়োবিংশতি সংখ্যক শ্লোকভাগী হৈছে এনেধৰণৰ यत्र काले त्वनावृत्तिम् आवृत्तिं सैव योगिनः प्रयाता यान्ति तं कालं बक्ष्यामि भरतर्षभा। এই বিশিষ্ট শ্লোকভাগীৰ বক্তা হৈছে শ্ৰীমদ ভগৱত শ্ৰীকৃষ্ণ। শ্লোকভাগীৰ অসমীয়া অৰ্থ হৈছে এনেধৰণৰ হে ভৰত কুল শ্ৰেষ্ঠ অৰ্থাৎ ভৰতৰ্ষভ অৰ্জুন, মই তোমাক এতিয়া এই বিভিন্ন সময়বিলাকৰ বিষয়ে ক'ম যি সময়ত এই পৃথিৱী এৰি যোৱাৰ পাছত যোগী বা সুধী পুৰুষসকলে হয় দুনাই জন্ম লভিবলগীয়া হয় নাইবা দুনাই জন্ম লভিবলগীয়া নহয় বুলি কোৱা প্ৰসংগত ভগৱান শ্ৰীকৃষ্ণই সখা অৰ্জুনৰ আগত এই বিশিষ্ট শ্লোকভাগীৰ অৱতাৰণা কৰিছে। শ্লোকভাগীৰ প্ৰসংগাৰ্থত পৰমেশ্বৰ শুদ্ধ ভক্তসকলে পৰমেশ্বৰৰ ওচৰত সম্পূৰ্ণৰূপে নিজকে সমৰ্পিত কৰে আৰু সেয়েহে পৰমেশ্বৰৰ এগৰাকী শুদ্ধ ভক্ত বুলি ভগৱান শ্ৰীকৃষ্ণই অৰ্জুনক কৈছিলে তুমি মোতে সমৰ্পিত হোৱা। কেতিয়াবা কিভাৱে তেওঁলোকে দেহত্যাগ কৰিব সেই বিষয়ে প্ৰক্ষেপ নকৰে এগৰাকী পৰম আৰাধ্য শিষ্যই। তেওঁলোকে সকলো কথাৰ দায়িত্ব কৃষ্ণৰ হাতত এৰি দিয়ে, মানে ভগৱান কৃষ্ণতে সমৰ্পিত কৰে। কিন্তু যিসকলে একান্ত ভক্ত নহয় আৰু যিসকলে আধ্যাত্মিক উপলব্ধিৰ বাবে বৰং কৰ্মযোগ জ্ঞানযোগ আৰু হঠযোগ আদিৰ ওপৰত নিৰ্ভৰ কৰে, তেওঁলোকে জন্ম মৃত্যুৰ এই সংসাৰলৈ দুনাই আহিবলগীয়া হ'ব নে নালাগে সেই বিষয়ে নিশ্চিত হ'বৰ বাবে কোনো এটা উপযুক্ত সময়ত দেহত্যাগ কৰাৰ প্ৰয়োজন হয় বুলি ইয়াতে উল্লেখ কৰিছে। আৰু এজন যোগী যদি যজ্ঞ সিদ্ধ পুৰুষ হয় তেনেহ'লে তেওঁ এই পাৰ্থিৱ জগত এৰি যাবৰ বাবে এটা সময় আৰু পৰিস্থিতি নিজে নিৰ্বাচন কৰিবলৈ তেওঁ ক্ষমতা থাকে। কিন্তু তেওঁ যদি যথেষ্ট পৰিমাণে সিদ্ধি লাভ কৰা নাই তেন্তে ভাগ্যক্ৰমে কোনো এক বিশেষ অনুকূল মুহূৰ্তত দেহত্যাগ কৰাৰ ওপৰত তেওঁৰ কৃতকাৰ্যতা নিৰ্ভৰ কৰে। যিবিলাক উপযুক্ত সময়ত দেহত্যাগ কৰি পুনৰ জন্ম গ্ৰহণ কৰিবলগীয়া নহয় সেইবিলাকৰ বিষয়ে ভগৱানে পৰৱৰ্তী শ্লোকত ব্যাখ্যা কৰিছে। আচাৰ্য শ্ৰী ল বল্লভদেৱে বিদ্যাভূষণৰ মতে এই শ্লোকত থকা যি কাল শব্দটোৰ ইয়াতে উল্লেখ কৰিছে সেই কাল শব্দটোৰ ব্যাখ্যা সংস্কৃত শব্দটোৱে কালৰ অধিষ্ঠাত্ৰী দেৱতাক বুজাইছে, অৰ্থাৎ যিয়ে কালৰ নিয়ন্ত্ৰণ কৰে, যিয়ে কালৰ কাৰ্য পৰিচালনা কৰে। এয়ে উক্ত বিশিষ্ট শ্লোকভাগীৰ সৰল গুণাৰ্থ। ধন্যবাদ।